বঙাইগাঁৱৰ ধলাগাঁৱত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে গাঁওবাসীৰ মাজত। কাৰণ কিয়নো প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ যি বিলম্বনীয় যি ৰেচন, সেই ৰেচনৰ চাউলত আচলতে ব্যাপক মিশ্ৰণ ওলোৱা অভিযোগ উত্থাপন কৰিছে। কাৰণ কিয়নো সেই চাউলৰ লগত যি কেমিকেল মিশ্ৰণ হোৱাৰ এটা অভিযোগ উত্থাপন কৰিছে। আৰু মই এই মুহূৰ্তত জানিব বিচাৰিম, এগৰাকী লোক আছে আচলতে যিহেতু গাঁওবাসীৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু চবৰে চাউলবোৰ আচলতে এই ডিলাৰত লৈ অহাৰ পিছত তেখেতে ডিলাৰক জমা দিছে আচলতে চাউলবোৰ ডিলাৰত। আৰু এই মুহূৰ্তত এগৰাকী লোক আছে, লোকৰ পৰা মই জানিব বিচাৰোঁ আচলতে কি হৈছিলে চাউলৰ মাজত। আজি কেইবাখৰতো আমাৰ এইখন ছ'চাইটিৰ পৰা যিটো আমাৰ সুলভ মূল্যৰ দোকান এখন হয়, ইয়াৰ পৰা চাউল লৈ গৈছিল। নি পেলাই যেতিয়া ভাতটো ৰান্ধিব, ভাতটো ৰন্ধাৰ আগত চাউলটো আমি সাধাৰণতে বেচা হয়, কিবা কিবি থাকে নেকি শিলগুটি কিবা থাকে না, এই বেছিও ওলাইছিল। তো বেছিও ওলোৱাতে তেতিয়া ওলাল কিছুমান প্লাষ্টিকৰ টুকুৰা। মানে এই টুকুৰা এনেকুৱা চাউলৰ সদৃশ্যবিলাক, যেনেকুৱা চাউল তেনেকুৱাই দেখে তাৰমানে। আৰু এতিয়া সন্দেহ হ'ল এইটো কি বিভাগ। তে আমি বিভিন্ন ধৰণৰ আমি নিজৰ ব্যক্তিভাৱে যে পৰীক্ষা কৰা হ'ল, পৰীক্ষা কৰাতে চাউলটো বেলেগ হ'লে আৰু সেই টুকুৰাবিলাক আছে যে সেই টুকুৰাবিলাক বেলেগ ধৰণে ৰূপ লয়। প্লাষ্টিক নেকি সেইবোৰ? আমাৰ সন্দেহ হৈছে প্লাষ্টিক। গতিকে এতিয়া আমি আপোনালোকৰ জৰিয়তে আমি সুলভ মূল্যৰ দোকানৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি দাবী জনাইছোঁ, এই চাউলটো আমাক ৰাইজক পৰীক্ষা কৰি দেখুৱাব লাগিব। এই চাউল নে কি এইবিলাক? গতিকে আমি এইবিলাক খাৱাৰ কাৰণে উপযোগী নহয়। সেই চাউলখিনি কিন্তু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ বিনামূল্য ৰেচন হিচাপত বিতৰণ কৰিছে প্ৰতি ঘৰে ঘৰে আচলতে। হয়। তাৰ মাজত এই ব্যাপক মিশ্ৰণ কি ক'ব ক্ষেত্ৰত? এইটো আচলতে এটা যি চৰকাৰে যি বিনামূলীয়াকৈ চাউল বিতৰণ কৰিছে, গতিকে ইয়াত নিশ্চয় কিবা মানে দুষ্ট চক্ৰই ইয়াত বেলেগ ৰূপ দিয়াৰ কাৰণে চেষ্টা কৰিছে। গতিকে এই যিবিলাক চক্ৰ আছে, এই চক্ৰটোক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, চিনাক্ত কৰিব লাগে কোনবিলাক ব্যক্তিয়ে এই চাউলৰ লগত এইবিলাক প্লাষ্টিক মানে জড়িত কৰাইছে। গতিকে সেইসকল দুষ্কৃতিকাৰীক অতি শীঘ্ৰে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে। তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ কিয়নো চাউলত ব্যাপক বৰবিষ আচলতে মিশ্ৰণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। এই মুহূৰ্তত এগৰাকী লোক আছে আচলতে, তেখেতৰ ঘৰত প্ৰথমবাৰৰ বাবে আচলতে তেখেতে উন্মোচন কৰিছিলে, আচলতে তেখেতে উদ্ধাৰ কৰিছিলে আচলতে সেই বৰবিষখিনি আচলতে তেখেতৰ ঘৰত আচলতে ৰান্ধিছিলে, তেখেতৰ ঘৈণীয়েকে আচলতে ৰান্ধিছিলে। ৰন্ধাৰ পিছত আচলতে তেখেতে খাব পৰা নাই আচলতে সেইখিনি। আচলতে কি আছিলে চাউল, আপোনাৰ ঘৈণীয়েকে সেই চাউলখিনি ৰান্ধিছিলে, ৰন্ধাৰ পিছত আচলতে কি হৈছিলে আচলতে? নহয়, এনেতো সদায় জেনেৰেলি আমি সদায় ৰাতিপুৱা ভাত আমি গাঁও গ'লে মানে সদায় ভাত লাগে আমাৰ। তো পুৱা ভাতকেইটা ল'ৰা ছোৱালী আছে, ভাতকেইটা বনালোঁ, ভাতকেইটা বনাব যাতে ফেমিলিয়ে চাউলকেইটা ধুব যাতে আপোনাৰ কি হ'ল চাউলকেইটা ভাহি উঠিল। ভাহি উঠাৰ পিছত ফেমিলি ভাবিছিল কি যে চাউলকেইটা বেয়া পুৰণা চাউল হোৱা বোলে ভাহি উঠিব পাৰে। সেনেকৈ সি আনি পেলাই আকৌ চৌকাত ডেক্সিত দিল, হান্দিত দিয়াৰ পিছত তাতো ভাহি উঠিল। উঠাৰ পিছত সি মোক কৈ আছে, চাউলকেইটা কিয় ভাহি আছে আজি? মই বোলো চাওঁ এটা দিয়েচোন, আনি কিনে এটা মোক দিল। এনেকৈ মহৰাই চালোঁ, চোৱাৰ পিছত কি হ'ল মানে এঠাটো বহুত বেছি, চাউলৰ এঠাটো যেনেকুৱা সেইটো সেনেকুৱা উঠা নহয়, মানে বহুত ডাঙৰ এঠা আৰু এইটো এৰি নিদিয়ে হাতৰ পৰা। তো বোলো এইটো ৰ'ব চাব লাগিব, জাষ্ট কৰিব লাগিব। এনেকৈ কৈ কিনে ভাল কেইটামান চাউল ওলাই আনো মই। মানে চালোঁ তাতে এনেকৈ আঙুলিয়াই চালোঁ, চাউল দুই এটা মানে প্লাষ্টিক টাইপৰ চাউল ওলাই গ'ল। সেনেকৈ মই আকৌ অলপ কেইটামান বেছিকৈ বাচিলোঁ। বাচাৰ পিছত আমাৰ গাঁৱৰ এটা ল'ৰা আছে যে বিলকুমাৰ নামৰ, বিলকুমাৰ অধিকাৰী, তেওঁক মই ফোন কৰিলোঁ। তেখেতে আহি কিনে চাই কিনে জাজ কৰিলে। আপোনাৰ জুইত পুৰি চালোঁ, জুইত পুৰি দিলে আপোনাৰ ছাই হৈ নাযায়, লগ হৈ এঠা হৈ যায়। আৰু চাউল দুটা দি দিলোঁ, চাউলটো পুৰি ছাই হৈ যায়। ভাতখিনি খাইছিল নেকি? ভাতখিনি খোৱা নাই। এতিয়া সেইটো হোৱাৰ পিছত ভাতখিনি খোৱা নাই, এতিয়া ভাতখিনি সেনেকৈ আছে। ভাতৰ যিখিনি মাৰ আছে আপোনাৰ মাৰখিনি সম্পূৰ্ণ এঠা টাইপ হৈ গৈছে। সেইখিনি আমি গৰুক খোৱাম, মানে সেইখিনি চাউল নহয় সেইখিনি চাউল এইখিনি মই সম্পূৰ্ণ পুৰুষ কৰিলোঁ। তাতে চোৱাৰ পিছত আপোনালোকক কিনে যোগাযোগ কৰি পেলাই এনেকৈ আমি বস্তুটো এতিয়া সুলভ মূল্যৰ দোকান আহি পেলাই মানে বস্তুটো আমাৰ কি হৈছে, কিয় কাৰণে আজি আমাৰ গৰীব দুখীয়া মানুহখিনিক এনেকৈ মাৰিব চেষ্টা কৰিছে নেকি, এটা প্ৰশ্নবোধক আমাৰ মনত আহি গৈছে। কাৰণ কিয় এইফালে গৰীব মানুহখিনিক এইফালৰ পৰা আমাক কি কৰিছে, আপোনাৰ ফ্ৰী চাউল দিছে, কিন্তু ফ্ৰী চাউলৰ নামত যদি আমি বৰবিষ খাব লগা হৈ গৈছে। ল'ৰা ছোৱালী এতিয়ালৈকে মোৰ ভাত খাব পৰা নাই, পুৱাই খাওয়া ভাত, ল'ৰা ছোৱালী এতিয়া ভাত নাখাওঁকৈ এতিয়ালৈকে আছে। তো সেই ল'ৰাকেইটা মই কি কৰিম, সৰু পোৱালি হয়। আজি আমাক গৰীবখিনিক এনেকুৱাকৈ চৰকাৰে মাৰিম বুলি কিবা এটা ইচ্ছা প্ৰকাশ কৰিব খুজিছে, মানে ডাইৰেক্টলি কওক, কিন্তু এনেকৈ বৰবিষ খুৱাই পেলাই মাৰিটো লাভ নহ'ব। হয়, মিশ্ৰণ কৰিছে, বৰবিষ খোৱা বুলি অভিযোগ উত্থাপন কৰিছে। এই মুহূৰ্তত মই দেখুৱাব যত্ন কৰিছোঁ চাউলখিনি আচলতে এইখন ডিলাৰতে, আচলতে এইখন সুলভ মূল্যৰ দোকানৰ ডিলাৰতে আচলতে চাউলখিনি মজুত আছিলে। আৰু ইয়াৰ পৰাই আচলতে এই চাউলখিনি ইয়াৰ পৰাই আচলতে ৰাইজৰ মাজত বিতৰণ কৰিছিলে। আপুনি ডিলাৰ হয়, আপুনি ৰাইজে অভিযোগ কৰিছে আপোনাৰ ডিলাৰৰ আপোনাৰ চাউলৰ মিশ্ৰণ আছে, আচলতে প্লাষ্টিক জাতীয় কিবা পদাৰ্থ মিশ্ৰণ আছে। কি ক'ব আপুনি? খাদ্য সুৰক্ষা বিভাগৰ লগত বা যোগান বিভাগৰ লগত যোগাযোগ কৰিব নেকি? এইটো আচলতে অত্যন্ত মানে দুখজনক ঘটনা হৈছে মোৰ বোধেৰে। কাৰণ কিয় যদি এনেকুৱা খাদ্যত যদি আৰু ভেজাল বস্তু থাকে, সেইটো নিশ্চয় ক্ষতি কৰিব।
মানুহৰ। কি ব্যৱস্থা কৰিব যে বিভাগৰ লগত আপুনি কি মই কি ধৰণৰ ইতিমধ্যে যোগাযোগ মই কৰিব? আমাৰ সমবায়ৰ সহকাৰী সম্পাদকক মই জনালোঁ কথাটো, তেখেতক জনালোঁ যে আমাৰ ঊৰ্ধ্বতম বিষয়াক তেওঁলোকক জনাই দিয়ক এই বিষয়ে কি তেওঁলোকে কি কৰে হয় যিখিনি মানুহ চাউল পাইছে হয়, সেইখিনি হয়তো তেওঁলোকক লাগিলে উভতাই দিয়া হওক, নতুন চাউল দিয়া হওক। হয় উভতাই দিয়া হ'ব। তেখেতে যোগাযোগ কৰিব আচলতে খাদ্য সুৰক্ষা বিভাগৰ লগত, যোগান বিভাগৰ লগত যোগাযোগ কৰিব, যোগাযোগ কৰি আচলতে কি ব্যৱস্থা লয়, আচলতে যোগান বিভাগে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু এটা কথা ক'ব লাগিব যে বিনামূলীয়া চাউলৰ বিনিময়ত আচলতে গৰীব শ্ৰেণী যে দুখীয়া শ্ৰেণীৰ মানুহক যে বৰ বিষ খুৱাই আছে সেই কথা কিন্তু প্ৰতীয়মান হৈছে, সেই কথা কিন্তু জল পট হৈছে।